হিটলাৰৰ নাম আপোনালোকে জানেই। তেখেত প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধত বা তেওঁৰ শাসনকালত যি একনায়কত্ববাদ স্থাপন কৰিছিল, তেখেতে হাজাৰ হাজাৰ লাখ মানুহক নিৰ্দোষী মানুহক হত্যা কৰিছিল। তেওঁ আছিল কৰ্ডে প্ৰধানমন্ত্ৰী বনাইছিল এডবাৰ্ডকে। এই জাৰ্মান প্ৰজাতন্ত্ৰৰ প্ৰেচিডেণ্ট ৰূপে তেওঁক স্বীকৃতি দিয়া হৈছিল। কিন্তু হিটলাৰে কি কৰিলে? প্ৰধানমন্ত্ৰীক আঁতৰাই সকলো শাসনভাৰ তেওঁৰ নিজৰ ওচৰলৈ লৈ গ'ল আৰু ফেচিবাদৰ কাম আৰম্ভ কৰি দিলে। তাৰপিছত জাৰ্মানীত শ্ৰমিক দল এটা গঠন কৰা হ'ল, চমুকৈ নাজী পাৰ্টিৰ সংগঠন কৰা হ'ল। এই ৰাষ্ট্ৰীয় দলটোৰ সংগঠক আছিল এডলফ হিটলাৰ। হিটলাৰৰ লক্ষ্য কি আছিল? হিটলাৰৰ লক্ষ্য আছিল, মই ৰজা হৈ থাকিম, মই আৰু একো নালাগে, মই তাৰ কাৰণে যিমান মানুহক হত্যা কৰিব লাগে মই হত্যা কৰিম। ঠিক তেনেকৈ কোৱা মতে হিটলাৰৰ নিৰ্দেশত 1936 চনৰ 30 জুনৰ পুৱা বিচনাৰ পৰা উঠাই আনি হাজাৰ হাজাৰ লোকক গুলীয়াই হত্যা কৰিলে। এই কি জাৰ্মানীৰ হিটলাৰ নাই, কিন্তু হিটলাৰ জাতীয় মানুহ এতিয়াও জীয়াই আছে। হিটলাৰে কেনেকৈ ক্ষমতা দখল কৰিলে? কিহৰ ভয়ত? বন্দুক গুলীৰ ভয়ত নে কোনোবা শত্ৰুৰ ভয়ত? হিটলাৰক কিয় ইমান ভয় কৰে মানুহে? ইয়াৰ উত্তৰ থোৰা দিমাগ কা ইস্তেমাল কৰো। আৰু যেতিয়া হিটলাৰে অবাধ ক্ষমতা আৰু অসীম কৰ্তৃত্বৰ অধিকাৰ বিচাৰিলে, তেখেতক দিব লগা হ'ল পেপেন উপ প্ৰধানমন্ত্ৰী হিচাপেহে মাথোন ৰেবাৰষ্টাম কাম সকলো হিটলাৰে কৰে। হিটলাৰৰ বিশ্বস্ত সহচৰ আছিল নাজী দলৰ হাৰমেন গোয়েৰিং, জোচেফ গোয়েলছ, হেনৰিক হিমলাৰ আৰু আগশাৰীৰ নেতাসকল। গোয়েৰিং আছিল দপ্তৰবিহীন মন্ত্ৰী। তেওঁ ইতিমধ্যে প্ৰছিয়াৰ গৃহমন্ত্ৰী ৰূপে 50,000 লোকক লৈ পুলিচৰ অৰ্ধসামৰিক বাহিনী এটা গঠন কৰিছিল। হিটলাৰ। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।